মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল শিখাজ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক ভালে আছা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মই আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পৰা এটি পাঠ লৈ আহিছোঁ। পাঠটিৰ নাম হৈছে দ্য অনেষ্ট উডকাটাৰ। এইটো এটা খুব সুন্দৰ সাধু কথা হয়। তোমালোকে সাধুটো নিশ্চয় ভাল পাবা। আহাচোন আমি আৰম্ভ কৰোঁ। লং এগো দেয়াৰ লিভড এ উডকাটাৰ ইন এ স্মল ভিলেজ। কি কৈছে ইয়াত? লং এগো মানে বহুদিন আগতে, দেয়াৰ লিভড এ উডকাটাৰ, এজন খৰিকটীয়া আছিল। উডকাটাৰ মানে হৈছে খৰিকটীয়া। ইন এ স্মল ভিলেজ, এখন সৰু গাঁও। মানে বহুদিন আগতে এখন সৰু গাঁৱত এজন খৰিকটীয়া আছিল। খৰিকটীয়া কাক কয় তোমালোকে জানানে? যিসকল লোকে খৰি কাটি জীৱিকা উপাৰ্জন কৰে তেনে লোকক খৰিকটীয়া বুলি কোৱা হয়। গতিকে কি কৈছে যে বহুদিন আগতে এখন সৰু গাঁৱত এজন খৰিকটীয়া আছিল। He was sincere in his work and very honest. He was sincere in his work. তেওঁৰ কামত খুব চিনচিয়াৰ আছিল, অৰ্থাৎ তেওঁ অতি মনোযোগেৰে তেওঁৰ কামবোৰ কৰিছিল। এণ্ড ভেৰি অনেষ্ট, আৰু খুব সাধু ব্যক্তি আছিল, খুব ভাল মানুহ আছিল। Every day he set out into the nearby forest to cut trees. Every day, প্ৰতিদিনেই he set out, তেওঁ ওলাই গৈছিল, into the nearby forest, ওচৰতে থকা অৰণ্যখনলৈ, to cut trees, গছ কাটিবলৈ। অৰ্থাৎ প্ৰতিদিনেই গছ কাটিবলৈ তেওঁ ওচৰৰ অৰণ্যখনলৈ ওলাই গৈছিল। He brought the woods back into the village and sold them out to a merchant. He brought, তেওঁ লৈ আহিছিল, the woods back, কাঠবোৰ ঘূৰাই, into the village, গাঁৱলৈ। অৰ্থাৎ তেওঁ অৰণ্যত গছ কাটি সেইবোৰ গাঁৱলৈ লৈ আহিছিল। and sold them out to a merchant, আৰু সেইবোৰ এজন বেপাৰীক বিক্ৰী কৰি দিছিল। Thus he earned his living, আৰু এইদৰে তেওঁ তেওঁৰ জীৱিকা উপাৰ্জন কৰিছিল। He was satisfied with the little money he earned and lived happily. তেওঁ যিখিনি পইচা উপাৰ্জন কৰিছিল সেইখিনিতে সন্তুষ্ট আছিল আৰু খুব আনন্দেৰে জীয়াই আছিল। One day while cutting a tree near a river, his wooden axe slipped out of his hand and fell into the river. One day, এদিনাখন, while cutting a tree near a river, এখন নৈৰ পাৰত বা নৈৰ ওচৰত গছ কাটি থাকোঁতে, his wooden axe slipped out of his hand, তেওঁৰ কাঠৰ যিখন কুঠাৰ আছিল, এক্স মানে হৈছে কুঠাৰ, সেইখন পিছলি গৈ তেওঁৰ হাতৰ পৰা ওলাই গৈছিল, and fell into the river, আৰু সেই নৈখনত পৰি গৈছিল। The poor woodcutter became sad at this sudden incident. হঠাতে ঘটা সেই ঘটনাটোত খৰিকটীয়াজন যথেষ্ট দুখিত হৈ পৰিছিল। He did not have another axe with him. তেওঁৰ লগত আৰু বেলেগ কোনো ধৰণৰ কুঠাৰ নাছিল। This was the only axe that he had. এইখনেই আছিল একমাত্ৰ কুঠাৰ। He immediately realized that the loss of that only axe meant lots of trouble for him. তেওঁ তৎক্ষণাৎ বুজি পাইছিল যে তেওঁৰ সেই একমাত্ৰ কুঠাৰখন হেৰুৱাই তেওঁৰ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। He was so full of sorrow that tears rolled down his cheeks. He was so full of sorrow, তেওঁ ইমান দুখিত হৈ পৰিছিল যে tears rolled down his cheeks, তেওঁৰ চকু পানী গাললৈকে বাগৰি আহিছিল।
He sat on the ground, covered his face with hands, and burst into a loud cry. He sat on the ground. তেওঁ মাটিত বহি পৰিছিল. Covered his face with hands. মুখখন দুয়ো হাতেৰে ঢাকি লৈছিল. And burst into a loud cry. আৰু খুব ডাঙৰকৈ চিঞৰি কান্দি উঠিছিল. He kept crying for a long time. তেওঁ বহু সময় ধৰি কান্দি আছিল. All of a sudden, the woodcutter heard someone calling by his name. All of a sudden, মানে হঠাতে সেই খৰিকটীয়াজনে কোনোবাই তেওঁৰ নাম লৈ মতা যেন শুনিলে. The kind voice asked him to stop crying. সেই দয়ালু মাতটোই তেওঁক কন্দা বন্ধ কৰিবলৈ ক'লে. He raised his face. তেওঁ মূৰটো দাঙি চালে. He saw no one. তেওঁ কাকো দেখা নাপালে. He was surprised and frightened too. তেওঁ আচৰিত হৈছিল আৰু অলপ ভয়ো খাইছিল. The afternoon sun was about to set. গধূলি সূৰ্য প্ৰায় ডুবু অৱস্থা হৈছিল. He again looked around him. তেওঁ আকৌ তেওঁৰ চাৰিওফালে চালে. His eyes caught sight of a beautiful girl in the middle of the river. নদীখনৰ মাজত তেওঁ এজনী খুব ধুনীয়া ছোৱালী দেখিবলৈ পালে. The woodcutter immediately recognized the water fairy. খৰিকটীয়াজনে তৎক্ষণাৎ জলপৰীগৰাকীক চিনি পালে. When the water fairy asked him the reason of his sorrow, he narrated the whole incident to her. যেতিয়া জলপৰীগৰাকীয়ে তাৰ দুখৰ কাৰণ কি সুধিলে, তেতিয়া তেওঁ গোটেই কাহিনীটো জলপৰীগৰাকীৰ আগত বিৱৰি ক'লে. After knowing that, সেইটো জনাৰ পিছত, the fairy asked him not to worry. জলপৰীগৰাকীয়ে তেওঁক চিন্তা কৰিবলৈ মানা কৰিলে and dived into the river. আৰু নদীত বুৰ মাৰিলে. She told him that she would bring his axe from the bottom of the river. She told him, জলপৰীগৰাকীয়ে খৰিকটীয়াজনক কৈছিলে যে she would bring his axe. তেওঁৰ কুঠাৰখন নদীৰ তলৰ পৰা আনি দিব. The woodcutter was very happy. খৰিকটীয়াজন খুব সুখী হৈছিল. After some time, she reappeared in the surface of the water with a golden axe. After some time, কিছু সময়ৰ পাছত, she reappeared in the surface of the water with a golden axe. কিছু সময়ৰ পিছত তেওঁ পুনৰ পানীৰ ওপৰত উঠি আহিছিল এখন সোণৰ কুঠাৰৰ সৈতে. The woodcutter told her with a heavy heart that it was not his axe. খৰিকটীয়াজনে অতি গধুৰ অন্তৰেৰে তেওঁক সেইখন তেওঁৰ কুঠাৰ নহয় বুলি ক'লে. The fairy again dived into the river and popped up with a silver axe this time. পৰিগৰাকী এইবাৰ পুনৰ পানীত ডুব মাৰিলে আৰু এখন ৰূপৰ কুঠাৰ লৈ উঠি আহিল. Again, the woodcutter sadly told her that this was not his axe. পুনৰ খৰিকটীয়াজনে অতি দুখ মনেৰে তেওঁক কৈছিলে যে সেইখন তেওঁৰ কুঠাৰ নহয়. This time, the fairy smiled at him and promised to bring him his wooden axe. এইবাৰ পৰিগৰাকীয়ে তালৈ চাই হাঁহিছিলে আৰু তাৰ কাঠৰ কুঠাৰখন আনি দিম বুলি প্ৰমিছ কৰিছিল. Some time later, the fairy appeared with the golden, the silver and the wooden axe. কিছু সময়ৰ পিছত পৰিগৰাকীয়ে পুনৰ হাতত
সোণৰ ৰূপৰ আৰু কাঠৰ কুঠাৰকেইখন লৈ ওলাই আহিছিল The woodcutter cried with joy to see his own axe. খৰিকটীয়াজনে তেওঁৰ নিজৰ কুঠাৰখন দেখি আনন্দত চিঞৰি উঠিছিল He stretched out his hand to receive the axe. তেওঁ কুঠাৰখন ল'বলৈ হাতখন মেলি দিছিল The fairy gave him all the 3 axes. পৰিগৰাকীয়ে তেওঁক তিনিওখন কুঠাৰে দি দিছিল The woodcutter at first declined to take the golden and the silver axes. প্ৰথমে খৰিকটীয়াজনে সোণৰ আৰু ৰূপৰ কুঠাৰ দুখন ল'বলৈ অমান্তি হৈছিল But the fairy told him that she wanted to reward him for his honesty. কিন্তু পৰিগৰাকীয়ে তেওঁক কৈছিলে যে তেওঁৰ সাধুতাৰ বাবে তেওঁক পুৰস্কাৰ দিব বিচাৰিছে She was very happy to find the fact that the woodcutter was not at all greedy. তেওঁ এটো দেখি খুব আনন্দিত হৈছিল যে খৰিকটীয়াজন মুঠেও লোভিয়া নাছিল Greed is a vice. মানে লোভ কৰাটো পাপ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিলানে খৰিকটীয়াজন কিমান সৎ মানুহ আছিল তেওঁ সৎপথত থকা বাবে জলপৰীগৰাকীয়ে দিয়া সোণ আৰু ৰূপৰ কুঠাৰ দুখন তেওঁ ল'বলৈ অস্বীকাৰ কৰিছিল সেয়ে পৰিগৰাকী সন্তুষ্ট হৈছিল আৰু নিজৰ কুঠাৰখনৰ লগতে সোণ আৰু ৰূপৰ দুখন কুঠাৰেই উপহাৰ হিচাপে দি দিছিল ইয়াৰ পৰা আমি এটাই শিক্ষা ল'ব পাৰোঁ যে আমি সদায় সৎপথত থাকিব লাগে কাৰণ সৎপথত থাকিলে কেতিয়াও কাৰো অপকাৰ নহয় বৰঞ্চ উপকাৰহে হয় তোমালোকে সাধুটো কেনে পালা বাৰু যদি ভাল পাইছা তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিবা আৰু যদি এই চেনেলটো আজি প্ৰথম চাইছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনে ধৰণৰ ভিডিঅ' পাব পাৰা তেন্তে আজিলৈ সামৰিছো ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ থাকিল